हेलो एंड वेलकम बैक टू आकांत एडुकेटर्स मरमर छात्र छात्रीসকল প্ৰিয় বন্ধু বান্ধৱীসকল এই ভিডিঅ'ত লৈ আহিছোঁ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম 2026 বৰ্ষৰ ইতিমধ্যে হৈ যোৱা সোশিয়োলজিৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা এক নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ এক্সাম কেনেকুৱা আছে ভিডিঅ'ত কমেন্ট বক্সত নিশ্চয় জনাবা তো ফাৰ্ষ্টত আছে এক নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী এটা কাৰকৰ নাম লিখা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী এটা কাৰক হৈছে উচ্চ জন্মৰ হাৰ অৰ্থাৎ ভাৰতবৰ্ষত মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি যাৰ কাৰণে ভাৰতৰ জনসংখ্যা বেছিকৈ বৃদ্ধি হৈছে বি নম্বৰত আছে সামাজিক আচৰণৰ অধ্যয়নক কি বুলি কোৱা হয় সমাজ বিজ্ঞান বুলি কোৱা হয় সামাজিক আচৰণৰ অধ্যয়নক সমাজ বিজ্ঞানৰ পিতৃ কোন আগষ্ট কত হৈছে সমাজ বিজ্ঞানৰ পিতৃ তাৰ পিছত ভাৰতৰ এটা জনজাতীয় আন্দোলনৰ নাম কি সাঁওতাল বিদ্ৰোহ যোনটো ঝাৰখণ্ডত অনুষ্ঠিত হৈছিল এটো ইতিহাসৰ ভাৰতবৰ্ষৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ জনজাতীয় আন্দোলন এটা সাধাৰণ সংস্কৃতিৰ অংশীদাৰ মানুহৰ এটা দলক কি বুলি কোৱা হয় সমাজ বা গোষ্ঠী কি বুলি কোৱা হয় সমাজ বা গোষ্ঠী বুলি কোৱা হয় তাৰ পিছত মাতৃপ্ৰধান শব্দটোৰ সংজ্ঞা দিয়া যি সমাজ ব্যৱস্থাত মাতৃ বা মহিলাই পৰিয়ালৰ মুৰব্বী হিচাপে বংশ আৰু সম্পত্তিৰ অধিকাৰ নিয়ন্ত্ৰণ কৰে তাকে মাতৃপ্ৰধান সমাজ ব্যৱস্থা বোলে তাৰ পিছত ভাৰতীয় সমাজৰ ওপৰত উদ্যোগীকৰণৰ এটি ইতিবাচক প্ৰভাৱৰ উল্লেখ কৰা নিযুক্তিৰ সুযোগ বৃদ্ধি ভাৰতবৰ্ষত উদ্যোগীকৰণৰ ফলত নিযুক্তি বেছিকৈ হৈছে ভাৰতৰ কৃষকসকলে সন্মুখীন হোৱা সাধাৰণ প্ৰত্যাহ্বানটো কি ঋণৰ বোজা বা জলসিঞ্চনৰ অভাৱ এইবিলাক ভাৰতৰ কৃষকসকলে ভুগি অহা সাধাৰণ বোজা তাৰ পিছত সমাজত সামাজিক অৱস্থান বা শ্ৰেণীৰ বাবে ব্যৱহৃত শব্দটো কি সামাজিক মৰ্যাদাই হৈছে শব্দটো তাৰ পিছত সামাজিক প্ৰতিষ্ঠানৰ অধ্যয়নক কি বুলি কোৱা হয় সমাজশাস্ত্ৰ বুলি কোৱা হয় সমাজশাস্ত্ৰ তাৰ পিছত জাতিৰ শ্ৰেণীক্ৰম কি জাতিৰ শ্ৰেণীক্ৰম হৈছে জাতিগত শ্ৰেণী বিভাজন তাৰ পিছত একে ধৰণৰ মূল্যবোধ আৰু আগ্ৰহ থকা এটা সামাজিক গোট কি সামাজিক গোটটো হৈছে তাৰ পিছত ক্ষমতা আৰু কৰ্তৃত্বৰ ওপৰত ভিত্তি কৰি সামাজিক সম্পৰ্কৰ বাবে কি শব্দ ব্যৱহৃত কৰা হয় ৰাজনৈতিক সম্পৰ্ক বা স্থূৰীকৰণ শব্দ ব্যৱহাৰ কৰা হয় তাৰ পিছত যিকোনো তলৰ 6টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে মাৰ্ক আছে 12 তাৰ পিছত এই 6টা কুৱেশ্যন এবাৰ তোমালোকে ভাৰু গোটেইখিনি কুৱেশ্যন এবাৰ ভালকৈ চোৱা 3 নম্বৰত আছে তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা সাংস্কৃতিক অসমতাৰ ধাৰণা ব্যাখ্যা কৰা সাংস্কৃতিক অসমতাৰ ধাৰণা ব্যাখ্যা কৰা তাৰ পিছত আছে সামাজিক গতিশীলতাৰ ধাৰণাটো ব্যাখ্যা কৰা আৰু ইয়াৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰা গণতন্ত্ৰৰ ধাৰণাটো ব্যাখ্যা কৰিব লাগে গাঁৱৰ সংগঠনৰ সংজ্ঞা দিয়া গাঁওবোৰত ইয়াৰ ভূমিকা আলোচনা কৰা উত্তৰ পূব ভাৰতৰ প্ৰধান জনগোষ্ঠীসমূহ কি মানৱ সমাজৰ ধৰ্ম ভূমিকা আলোচনা কৰা ডেকাচাঙৰ বৈশিষ্ট্যসমূহ লিখা তাৰ পিছত 6 নম্বৰীয়া কুৱেশ্যন 4টা আছে যিকোনো 4টা লিখিব লাগে বিবাহৰ মূল কাৰ্যক সামাজিক প্ৰতিষ্ঠানৰ হিচাপে ব্যাখ্যা কৰা তাৰ পিছত ভাৰতৰ কৃষক আন্দোলনৰ বিষয়ে ব্যাখ্যা কৰিব লাগে সংস্কৃতি আৰু সমাজৰ মাজত সম্পৰ্ক কি আলোচনা কৰা সংস্কৃতি আৰু নীতি মূল্যবোধৰ ভূমিকা কি নেক্সট ভাৰতীয় সমাজৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আৰু গুণাগুণ নিৰ্ধাৰণ কৰিব লাগে ভাৰতীয় সমাজৰ সন্মুখীন হোৱা প্ৰধান সামাজিক বিষয়সমূহ বৰ্ণনা কৰা আৰু সম্ভাৱ্য সমাধানৰ বিষয়ে আলোচনা কৰা তাৰ পিছৰ কুৱেশ্যনটো আহিছে সামাজিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত সামাজিক আন্দোলনৰ ভূমিকা বিশ্লেষণ কৰিব লাগে 5 নম্বৰত আছে যিকোনো 3টা কুৱেশ্যনৰ উত্তৰ লিখিব লাগে মাৰ্ক হৈছে 24 পৰিয়ালৰ পৰিৱৰ্তনৰ লগত ভাৰতীয় পৰিয়ালসমূহৰ ওপৰত আধুনিকৰণ আৰু বিশ্বায়নৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰিব লাগে তাৰ পিছত আহিছে ভাৰতীয় নগৰীয় সমাজৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিব লাগে অনুসূচিত জনজাতি কোন তেওঁলোকৰ বিকাশৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ কি তাৰ পিছত ভাৰতীয় সমাজৰ বৈচিত্ৰ্য আৰু ঐক্যৰ বিষয়ে এখন ৰচনা ভাৰতীয় শিক্ষা আৰু সামাজিক গতিশীলতাৰ মাজত সম্পৰ্ক পৰীক্ষা কৰিব লাগে এইখিনি আছিল এই চেপ্টাৰটোত থকা এই পেপাৰখনত লং কুৱেশ্যন বা শৰ্ট কুৱেশ্যনসমূহ তোমালোকৰ এক্সাম কেনেকুৱা হৈছে কিমান মাৰ্কছ পোৱাৰ সম্ভাৱনা তোমালোকৰ আছে কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ